গুড মৰ্নিং এভৰিৱান। কেৱল অসম পুলিচৰ এবি আৰু ইউবিত এপ্লাই কৰাই নহয়, অসম পুলিচৰ জেইলৱেৰ দৰে হওক বা বিভিন্ন ধৰণৰ পদত অসম চৰকাৰৰ যিবোৰ চাকৰি ওলাইছে সকলোবোৰ পদত এপ্লাই কৰা ল'ৰা ছোৱালীৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব, হয়তো অলপ দীঘলীয়া হ'ব পাৰে। আপোনালোকে নিশ্চয় গম পায় চৰকাৰখন নতুনকৈ গঠন হ'ল, যিহেতু বিজেপি চৰকাৰ আকৌ আহিল। এতিয়া সকলোৰে মনত এটাই নতুন আশা, নতুন সপোন যে অসমৰ নিবনুৱা সমস্যা সমাধান হ'বনে। সকলোৰে মনত এটাই কুৱেশ্যন আহি আছে যে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰে চাকৰি পাবনে, কিবা সংস্থাপন পাবনে, এনেকুৱা ধৰণৰ সকলোৰে মনত কুৱেশ্যন আহিছে। যোৱাকালি যেতিয়া বিজেপি চৰকাৰ আকৌ জয়ী হ'ল তেতিয়া মনত সকলোৰে ভাবিছে যে এইবাৰ বা কি হয়, 5 বছৰত বা কিমান ল'ৰা ছোৱালী চাকৰি পায়। নিশ্চয় সকলোৰে মনত কুৱেশ্যন আহিছে। যিহেতু মোৰ এই চেনেলটো চাকৰি ৰিলেটেড, সেইবাবে মই চাকৰিৰ কথাই ক'ম। আপোনালোকে সম্পূৰ্ণ কৰি চাব। আগৰ পৰা 3 বছৰত অসম চৰকাৰৰ যিটো এবি আৰু ইউবিত অসম পুলিচৰ চাকৰি ওলাইছিল, এতিয়ালৈকে কোনো ধৰণৰ সম্পূৰ্ণ কৰিব নোৱাৰিলে। কিন্তু এইবাৰ যিহেতু চৰকাৰখনে নতুন এটা আশা দিব, নতুন এটা সপোন দিব, সেই আশা আৰু সপোনৰ মাজতে জানো অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে ভাল দিন আহে, ভাল সপোনবোৰ জানো পূৰণ কৰে। সেই সকলো আশাৰে আমি চৰকাৰখনক নতুন এটা ৰাস্তা দেখাব বিচাৰিছোঁ। সকলোৱে যিহেতু ৰাস্তাটো দেখাই দিছে যে অসম চৰকাৰত আকৌ বিজেপি চৰকাৰ আনি দিছে, বিজেপিক জয়ী কৰিছে। এই বিজেপিয়ে জানো অসম চৰকাৰৰ চাকৰিবোৰ ভালদৰে পালন কৰে আৰু কোনো ধৰণৰ অসুবিধা সৃষ্টি নকৰে। যেনেকৈ আগতে কেনেকুৱা আছিল, চাকৰি এটাৰ বাবে এক্সামটোত এপ্লাইহে কৰে, কিন্তু সেই বা সকলোবোৰ খেলি মেলি, এক্সামত খেলি মেলি, ইণ্টাৰভিউত খেলি মেলি, সকলোবোৰ খেলি মেলি হৈছিল। কিন্তু এইবাৰ জানো এনেকুৱা ধৰণৰ খেলি মেলি নহয় আৰু যিবোৰ মেৰিট ল'ৰা ছোৱালী আছে তেওঁলোকে চাকৰি পায়। টকা পইচাৰ কোনো ধৰণৰ খেলা নহয়, কাৰণ বহুত দুখীয়া ল'ৰা ছোৱালী আছে যিবোৰে পইচা দিব নোৱাৰে। 5 লাখ, 6 লাখ, 10 লাখলৈকে, 12 লাখলৈকে পইচা যায়। সেই টকাবোৰ জানো দিব নালাগে আৰু ডাইৰেক্ট মেৰিটৰ সহায়ত চাকৰি হয়। যিবোৰে ভাল পাৰদৰ্শিতা দেখায় তেওঁলোকে চাকৰি পায়, সেইটো আশা কৰোঁ। যিহেতু অসম পুলিচৰ এবি আৰু ইউবিত প্ৰায় 3 বছৰ ধৰি অসমৰ ল'ৰা ছোৱালী বহুত হাৰাশাস্তি পাইছে, বহুত লাইফত বহুত বেছি প্ৰব্লেমৰ ফেচ কৰিছে। সেই প্ৰব্লেমবোৰ জানো এইবাৰ নহয়, তেওঁলোকে জানো এনেকুৱা ধৰণৰ ইণ্টাৰভিউ পাতে জানো কোনো ধৰণৰ ল'ৰা ছোৱালীয়ে কুৱেশ্যনে কৰিব নোৱাৰে যে মোৰ এইটো ভুল হৈছিল, এইটো কিয় কৰিলে, এইটো কিয় হ'ল, এনেকুৱা ধৰণৰ কুৱেশ্যন জানো নাহে বা এনেকুৱা ধৰণৰ কৰিব নালাগিছিল। সকলোবোৰ ভাবি চিন্তি ভালদৰে আপোনালোকে জানো ইণ্টাৰভিউটো পাতে আৰু অসমৰ ল'ৰা ছোৱালীক জানো ভালকৈ নিবনুৱা সমস্যাটো দূৰ কৰে আৰু সংস্থাপনবোৰ ভালকৈ দিয়ে, মেৰিট চাই চাকৰি দিয়ে, সেইটো আশা কৰোঁ। আৰু সকলোবোৰ যিবোৰ নৱ নিৰ্বাচিত বিধায়ক আছে তেওঁলোককো মোৰ ফালৰ পৰা থাকিল কংগ্ৰেচুলেশ্যন। আৰু আপোনালোককো মোৰ ফালৰ পৰা ৰিকুৱেষ্ট থাকিল, এই ভিডিঅ'টো জানো বহুত ওপৰলৈ যায়, আপোনালোকে শ্বেয়াৰ কৰে আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰৰ ইণ্টাৰভিউবোৰ জানো সোনকালে পাতে আৰু ভালদৰে পাতে। আৰু যিহেতু ক'ভিডৰ সময় চলি আছে, ক'ভিড বুলি ক'বলৈ গ'লে মোৰ ভয়ে লগা হৈছে। ক'ভিড কি বস্তু মই ভালদৰে বুজিয়ে পোৱা নাই, কাৰণ যোৱাকালি যেতিয়া নিৰ্বাচনৰ ৰিজাল্ট দিছিলে তেতিয়া বহু মানুহ বাহিৰত আপোনালোকে দেখা পাইছিলে বা নিউজ চেনেলবোৰতো দেখা পাইছিলে, তেতিয়া ক'ভিড ক'ত গৈছিল, এনেকুৱা ধৰণৰ কুৱেশ্যনো মনত আহে। গতিকে মই আপোনালোকক আশা কৰোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু চৰকাৰকো জানো ৰিকুৱেষ্ট কৰিছোঁ ইণ্টাৰভিউবোৰ ভালদৰে পাতে, অসমৰ ল'ৰা ছোৱালী জানো সোনকালে সংস্থাপন পায়, ভাল ৰিজাল্ট পায় আৰু আপোনালোকে এক্সামবোৰ জানো কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ পাতে। এইখিনি থাকি মোৰ পৰা ৰিকুৱেষ্ট, অসম পুলিচৰ এবি আৰু ইউবিৰ জল্দি ইণ্টাৰভিউ পাতিব লাগে, সোনকালে ইণ্টাৰভিউটো পাতি অসমৰ ল'ৰা ছোৱালীখিনিৰ মনটো অলপমান সুখী কৰিব লাগে। কাৰণ বহুত বেছি ডিপ্ৰেশ্যনত গুচি গৈছে অসম পুলিচৰ এবি আৰু ইউবিৰ আশা কৰি কৰি, কাৰণ 3 বছৰ ধৰি বহু কষ্ট কৰিছে, বহু প্ৰব্লেমৰ ফেচ কৰিছে। গতিকে আপোনালোকক এইখিনি ৰিকুৱেষ্ট থাকিল, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব নাপাহৰিব আৰু হেছটেগবোৰ ইউজ কৰি থাকিব, তেতিয়া বহুত বেছি লাভ হ'ব। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।